নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া 2 কাতি আৰু ইংৰাজী 20 অক্টোবৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। বিষয় বাক্সা কাণ্ড। অৱশেষত গীতাৰ্থ দেৱশৰ্মাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ জাৰি কৰিলে মানৱ অধিকাৰ আয়োগে। বাক্সা জিলা কাৰাগাৰৰ সন্মুখত অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাই ৰাইজৰ ওপৰত লাঠিচালনা কৰা ঘটনাক লৈ তদন্তৰ নিৰ্দেশ জাৰি কৰিছে অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগে। আয়োগৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ন্যায়াধীশ অজিত বৰঠাকুৰে সমগ্ৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰি এক বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ বাক্সা জিলা দণ্ডাধীশক নিৰ্দেশ দিছে। লগতে প্ৰতিবেদনৰ সৈতে লাঠিচালনাৰ ঘটনাৰ ভিডিঅ'গ্ৰাফী, আঘাতপ্ৰাপ্ত লোকৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনাত উল্লেখ কৰা হৈছে। ঘটনাটো এনেধৰণৰ যে যেতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ 5জন অভিযুক্তক বাক্সাৰ জিলা কাৰাগাৰলৈ লৈ গৈছিল, সেই সময়তে ৰাইজ তথা জুবিন অনুৰাগীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু প্ৰতিবাদৰ সময়তে অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাই ৰাইজৰ ওপৰত নিৰ্মম লাঠিচালনা কৰিছিল। ফলত উত্তেজিত ৰাইজে ওলোটাই শিলগুটি নিক্ষেপ কৰাক লৈ বাক্সাত লংকাকাণ্ডৰ সূচনা হৈছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মন সাগৰত জোৱাৰ তুলি প্ৰাণৰ শিল্পীগৰাকী গুচি যোৱাৰ আজি এমাহ সম্পূৰ্ণ হ'ল। জুবিনবিহীন এটা মাহ। অসমীয়াৰ প্ৰাণ, অসমৰ গৌৰৱ জুবিন গাৰ্গ যে নাই, সেয়া এতিয়ালৈকে কোনেও মানি ল'বই পৰা নাই বা বিচৰাও নাই। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ কালি এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে শিল্পীগৰাকীৰ কাহিলীপাৰাস্থিত বাসগৃহত মাংগলিক কাৰ্যসূচী আয়োজন কৰা হৈছিল। শিল্পীগৰাকীৰ পৰিয়ালৰ লোকে এই এমহীয়া তিথিৰ আয়োজন কৰিছে। ইপিনে ডিমৰীয়াবাসীৰ ৰাইজে জুবিন গাৰ্গৰ সোণাপুৰ কমাৰকুছিৰ স্মৃতিক্ষেত্ৰত কালি গীতাপাঠ, সংকীৰ্তন, সৰ্বধৰ্ম প্ৰাৰ্থনা, 100গৰাকী নামতি দলৰ নাম প্ৰসংগ, 100গৰাকী বাঁহীবাদকৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে নিশালৈ ভাওনা পৰিৱেশনৰ উদ্যোগ গ্ৰহণ কৰিছিল। বৃহত্তৰ বৰপেটা সমাজ গুৱাহাটীৰ উদ্যোগত লতাশিল খেলপথাৰত জুবিন গাৰ্গৰ মৃত্যু এমাহ উপলক্ষে নাম প্ৰসংগকে ধৰি বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। একেদৰে উত্তৰ গুৱাহাটীৰ সাতগাঁও শিক্ষা নিকেতনৰ শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকসকলৰ উদ্যোগত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। শিল্পীগৰাকীৰ বিয়োগৰ এমাহ উপলক্ষে কালি ওদালগুৰি জিলাতো দাপোন, দ্য মিৰৰ, টংলা আৰু টংলা জুবিন গাৰ্গ ফেন ক্লাবৰ সহযোগত শ্ৰদ্ধাঞ্জলি তথা স্মৃতিসৌধ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে কালি পুৱা শিল্পীগৰাকীৰ চিতাভস্ম কুলচী নৈত বৈদিক নীতি নিয়মেৰে বিসৰ্জন দিয়া হৈছিল। ইপিনে বজালী জিলাৰ পাঠশালাতো কালি শিল্পীগৰাকীৰ স্মৃতিত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। উপস্থিত জনতাই শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনোৱাৰ লগতে তেওঁৰ ৰহস্যজনক মৃত্যুৰ ন্যায় কামনা কৰে। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ ঐতিহ্যমণ্ডিত গাংমুথান কালী পূজা উদযাপন সমিতিয়ে ৰাজ্যবাসীৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত কালি হাতে হাতে মম শিখা লৈ এটা পদযাত্ৰা উলিয়ায়। এনেদৰেই কালিৰ দিনটোত অসমীয়াৰ প্ৰাণৰ শিল্পীজনক অসমৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা জনাই ৰাইজে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ অসমৰ। অসমে বাল্য বিবাহ হ্ৰাস কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যত কন্যা শিশুসকলৰ মাজত 84% আৰু ল'ৰা শিশুসকলৰ মাজত 91% বাল্য বিবাহ হ্ৰাস কৰি শীৰ্ষস্থান লাভ কৰিছে অসমে। মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ এক সূত্ৰই বিশেষ তথ্য প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে মহাৰাষ্ট্ৰ আৰু বিহাৰত 70%কৈ, ৰাজস্থানত 66% আৰু কৰ্ণাটকত 55% বাল্য বিবাহ হ্ৰাস হোৱা বুলি সমীক্ষাত প্ৰকাশ পাইছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। 25 নৱেম্বৰত চৰকাৰে কি পদক্ষেপ ল'ব বা গ্ৰহণ কৰিব চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে। অসমৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ 49তম কেন্দ্ৰীয় সাধাৰণ অধিৱেশন দেওবাৰে যোৰহাটৰ মুৰণি মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয়। আৰু এই অধিৱেশনতে উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে জনোৱা মতে
25 নৱেম্বৰ দিনটো অসমৰ চাহ জনগোষ্ঠীৰ ৰাইজৰ বাবে এক ঐতিহাসিক দিন হ'বলৈ গৈ আছে কাৰণ সেই দিনাই অসম বিধানসভাৰ অধিৱেশনত চাহ বাগিচা লাইনত বাস কৰা শ্ৰমিকসকলৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ বাবে লেণ্ড সিলিং আইনৰ সংশোধন অনা হ'ব ফলত সেই আইনৰ জৰিয়তে বাগিচাৰ মালিকসকলৰ পৰা শ্ৰমিকলৈ ভূমি হস্তান্তৰ হ'ব ফলত বাগিচাৰ লাইনত বাস কৰা চাহ শ্ৰমিকসকলে ভূমিৰ অধিকাৰ লাভ কৰিব আৰু লগতে তেওঁ কয় যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে 3% আসন সংৰক্ষণৰ ব্যৱস্থা কৰা আছিল এতিয়াৰে পৰা এপিএছচি অৰ্থাৎ এপিএছ এচিএছৰ লগতে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চাকৰিটো 3% পৰ্যন্ত আসন সংৰক্ষণৰ ব্যৱস্থা থাকিব এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ 26ত বিজেপিৰ বহু বিধায়কে এইবাৰ নাপাব প্ৰাৰ্থিত্ব পাবলৈ লাগিব কিছুমান বিশেষ যোগ্যতাৰ আগন্তুক 2026ৰ বিধানসভা নিৰ্বাচনলৈ মাত্ৰ মাজত কেইটামান মাহহে বাকী আছে সকলো ৰাজনৈতিক দলে ইয়াৰ বাবে ক্ৰমাৎ প্ৰস্তুতি আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে তৃতীয়বাৰৰ বাবে শাসনৰ বাঘজৰি লোৱাৰ লক্ষ্যৰে ইতিমধ্যে ব্যাপক ৰণকৌশল প্ৰস্তুত কৰি তুলিছে কিন্তু এই সময়তে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা আৰু জনজাতিকৰণক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা পৰিস্থিতিয়ে উদ্বিগ্ন কৰি তুলিছে বিজেপিক এনে পৰিস্থিতিৰ মাজতো যিকোনো প্ৰকাৰে হ'লেও ৰাজ্যত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ বাবে তৎপৰ হৈ পৰিছে শাসকীয় দলটো পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে প্ৰস্তুত কৰি উলিয়াইছে সুকীয়া ৰণকৌশল সেই অনুসৰি প্ৰতিষ্ঠান বিৰোধী ঢৌত আক্ৰান্ত হোৱাৰ আশংকাত বিজেপিয়ে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে আনকি ভাল প্ৰদৰ্শন কৰিব নোৱাৰা বৰ্তমানৰ মন্ত্ৰী বিধায়কৰো প্ৰাৰ্থিত্ব কৰ্তন কৰা হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানৰ জিলা সভাপতিসকলকো প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব বুলি এক প্ৰকাৰৰ প্ৰত্যক্ষ ইংগিত প্ৰদান কৰিছে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বিধায়ক জিলাৰ সভাপতি আৰু মণ্ডলৰ সভাপতিসকলক দলৰ কাম কাজত 24 ঘণ্টাই সময় দিয়াৰ বাবে কঠোৰ নিৰ্দেশ দিয়া হৈছে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ বিশ্ব ৰেকৰ্ড গঢ়িলে ওপৰহালিৰ মানসজ্যোতি তালুকদাৰে কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ওপৰহালিৰ বাসিন্দা মানসজ্যোতি তালুকদাৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে তেওঁ ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ডছত এখন কিতাপ ৰচনা কৰি এক বিশ্ব ৰেকৰ্ড স্থাপন কৰিছে য'ত আটাইতকৈ বেছি ৰুবিক্স কিউব সমাধান প্ৰণালী একেলগে সংকলিত কৰা হৈছে তেওঁৰ এই বিশেষ কৃতিত্বক ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ডছে সন্মানিত কৰি চাৰ্টিফিকেট অফ ৰেকৰ্ড হোল্ডাৰ প্ৰদান কৰিছে 129 পৃষ্ঠাৰ এই কিতাপখনত মানসজ্যোতিয়ে 20টা পৃথক ৰুবিক্স কিউব সমাধান প্ৰণালী সন্নিৱিষ্ট কৰিছিল এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ জুবিনবিহীন সেমেকা দীপাৱলী বজাৰতে পৰি ৰৈছে আতচবাজি ফটকা নাই সেই আগৰ দৰে উৎসাহ উদ্দীপনা প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমটো দীপাৱলী জুবিন গাৰ্গৰ মৃত্যুৰ আজি এমাহ সম্পূৰ্ণ হ'ল যদিও ৰাজ্যবাসী আজিও শোকত ম্ৰিয়মান হৈ আছে যাৰ প্ৰভাৱ এইবাৰ দীপাৱলীৰ বজাৰতো পৰিছে গুৱাহাটী মহানগৰীৰ বাণিজ্য কেন্দ্ৰ ফাঁচী বজাৰৰ দীপাৱলীৰ বজাৰত বিগত বৰ্ষবোৰৰ দৰে নাই এইবাৰ উৎসাহ উদ্দীপনা এইবাৰ আড়ম্বৰবিহীনভাৱে নিয়মমাফিক দীপাৱলী পালন কৰিব ৰাইজে বহুলোকে এইবাৰ ফটকা ফুটাবলৈ অনীহা প্ৰকাশ কৰিছে বজাৰত ফটকা আছে যদিও ফটকা ক্ৰয় কৰিবলৈ ৰাইজে ইচ্ছা প্ৰকাশ কৰা নাই তাৰ ফলনি মাথো এইবাৰ ৰাজ্যবাসীয়ে মাটিৰ চাকি জ্বলাই পোহৰৰ উৎসৱ দীপাৱলী পালন কৰিব এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ আজি শিলচৰত পুনৰ আৰক্ষীৰ জালত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ আজি শিলচৰত পুনৰ এজন ভুৱা চিকিৎসক কাছাৰ আৰক্ষীৰ জালত পৰে এই পৰ্যন্ত কাছাৰ জিলাৰ মুঠ 11জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাই শিলচৰৰ অম্বিকাপট্টি অঞ্চলৰ পৰা বিপুল চন্দ্ৰ নাথ নামৰ এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসকজনৰ পৰা বহু ভুৱা নথিপত্ৰ জব্দ কৰে আৰক্ষীয়ে জানিব পৰা মতে বিপুল চন্দ্ৰ নাথে বহু দিন ধৰি ভুৱা MBBS ডিগ্ৰী দেখুৱাই ভুৱা চিকিৎসাৰ ব্যৱস্থা কৰি আহিছিল প্ৰিয় দৰ্শক বাতৰিসমূহ আপোনালোকে চাই থাকিব তাৰ লগতে যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে লগতে ভিডিঅ'টো যদি চাই ভাল পায় এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ অসমীয়া ব্যৱসায়িক বন্দুক দেখুৱাই নগা দুৰ্বৃত্তই অপহৰণৰ চেষ্টা কৰাৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হোৱাৰ পিছতো নীৰৱ অসম আৰক্ষী নগাৰ অটপালিয়ে অতিষ্ঠ কৰিছে অসমীয়া গোলাঘাটৰ অসম নাগালেণ্ড সীমান্তত পুনৰ এক উত্তেজনা
সীমান্তৰ উচ্ছেদ নগাৰ আগ্ৰাসনে সৰুপথাৰৰ ৰাইজক প্ৰতিদিনে আতংকিত কৰি ৰাখিছে। তাৰ মাজতে আন এক ভয়ংকৰ ঘটনা মাৰণাস্ত্ৰ দেখুৱাই এইবাৰ অসমীয়া ব্যৱসায়িক অপহৰণৰ চেষ্টা নগা দুৰ্বৃত্তৰ। যোৱা 16 অক্টোবৰত অসম নাগালেণ্ড সীমান্তৰ চুঙাজান 1 নং দুৰ্গাপুৰত সংঘটিত হৈছিল এই ঘটনা। ইফালে চিচিটিভি কেমেৰাত নগা দুৰ্বৃত্তৰ মুখমণ্ডল স্পষ্টকৈ ধৰা পৰিছে। মাৰণাস্ত্ৰ দেখুৱাই অসমীয়া ব্যৱসায়িক অপহৰণ কৰিবলৈ চেষ্টা কৰা নগা দুৰ্বৃত্তৰ মুখমণ্ডল স্পষ্টকৈ দেখা পোৱাৰ পাছতো কিন্তু এতিয়ালৈকে চুঙাজান আৰক্ষীয়ে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি আহিছে, যাক লৈ সৰুপথাৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। প্ৰশ্ন হয়, এয়া নগালৈ ভয় নে দৰদ? এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ মন্ত্ৰীসভাত দপ্তৰৰ কিছু সাল সলনি কৰা হয়। কালি নতুনকৈ অন্তৰ্ভুক্ত BPFৰ বিধায়ক চৰণ বড়োক বড়োলেণ্ড কল্যাণ বিভাগৰ লগতে পৰিবহণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। পূৰ্বে পৰিবহণ বিভাগ যোগেন মোহনৰ আৰু বড়োলেণ্ড কল্যাণ বিভাগ উষাও গৌৰা ব্ৰহ্মৰ দায়িত্বত আছিল। সম্প্ৰতি শ্ৰী ব্ৰহ্ম ভূমি সংৰক্ষণ, হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ দায়িত্বত থাকিব। মন্ত্ৰী যোগেন মোহনৰ পৰিবহণ দপ্তৰৰ কৰ্তন কৰি নতুনকৈ লোক নিৰ্মাণ, গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ দায়িত্ব দিয়া হৈছে। পূৰ্বৰ দৰে শ্ৰী মোহন পাৰ্বত্য উন্নয়ন, সমবায়, খিলঞ্জীয়া আৰু জনজাতীয় বিকাশ তথা সংস্কৃতি বিভাগৰ দায়িত্বত থাকিব। একেদৰে মন্ত্ৰী নন্দিতা গাৰ্লুচাক লোক নিৰ্মাণ, গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ পৰা অব্যাহতি দিয়া হয়। মন্ত্ৰীগৰাকী পূৰ্বৰ দৰে ক্ৰীড়া আৰু যুৱ কল্যাণ তথা সংখ্যালঘু উন্নয়ন বিভাগৰ দায়িত্বত থাকিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সদৌ অসম ন্যায়াধীশ সন্থাৰ ৱেবছাইট উন্মোচন। কটন বিশ্ববিদ্যালয়ৰ KBR প্ৰেক্ষাগৃহত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কালি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই সদৌ অসম ন্যায়াধীশ সন্থাৰ ৱেবছাইটটো উন্মোচন কৰে। এই উপলক্ষে ন্যায়াধীশগৰাকীয়ে ন্যায়িক পেছাদাৰিত্ব, শিষ্টাচাৰ আৰু ন্যায়িক বিষয়ৰ পৰা আশা শীৰ্ষক বক্তৃতা আগবঢ়ায়। শ্ৰী ভূঞাই কয় যে কালি মুকলি কৰা ৱেবছাইটটোৱে সদৌ অসম ন্যায়াধীশ সন্থাৰ সদস্যসকলৰ মাজত উন্নত যোগাযোগৰ সুবিধা প্ৰদান কৰি ফলপ্ৰসূ মঞ্চ হিচাপে পৰিগণিত হ'ব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 20 অক্টোবৰ 2025 সোমবাৰৰ দিনটো অসমৰ বতৰ মুকলি আকাশৰ সৈতে গৰম হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 34 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 5:25 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:52। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। গিনিছ বুকত অভিলেখ গঢ়াৰ লক্ষ্যৰে সৰজু আৰতিত সমবেত 2100 ভক্ত, জ্বলাব 26 লাখ বন্তি। এইবাৰ ৰামনগৰী অযোধ্যাত এটা নহয়, প্ৰস্তুতি চলিছে দুটাকৈ বিশ্ব অভিলেখ গঢ়াৰ। শনিবাৰে সৰজু আৰতিৰ বাবে সমবেত হয় প্ৰায় 2100 ভক্ত। অনুষ্ঠানৰ সময়ত উপস্থিত আছিল গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ এটা দল। ইয়াৰ মাজতে আন এটা নতুন অভিলেখৰ প্ৰস্তুতি চলোৱা হৈছিল। দেওবাৰে সন্ধিয়া অযোধ্যাৰ 56টা ঘাটত 26,11,101 গছি বন্তি জ্বলাই আন এক নতুন বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতি চলোৱা হয়। প্ৰাপ্ত তথ্য অনুসৰি 56টা ঘাটত 30,000 স্বেচ্ছাসেৱকে 29 লাখ বন্তি জ্বলায়। গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ দলটোৱে ড্ৰোনৰ জৰিয়তে বন্তিৰ সংখ্যা গণনা কৰে। আন এক খবৰ অনুসৰি দেওবাৰে পুৱাৰে পৰা দিয়াবোৰত তেল আৰু শলিতা লগোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। সন্ধিয়াৰ ভিতৰত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰধানমন্ত্ৰী মোদীক সকীয়াই মমতা বেনাৰ্জীৰ 2 পৃষ্ঠাৰ চিঠি। আচলতে কি আছে এই চিঠিত? দাৰ্জিলিঙৰ পাহাৰ, তৰাই আৰু ডুৱাৰ্ছত গোৰ্খা গোটৰ সৈতে আলোচনাৰ বাবে আলোচক হিচাপে নিযুক্তি পোৱা অৱসৰপ্ৰাপ্ত IPS বিষয়া পংকজ কুমাৰ সিঙক অপসাৰণৰ দাবী জনাই শনিবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰে। 18 অক্টোবৰৰ পত্ৰত বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰক এই পদক্ষেপক একপক্ষীয় আৰু সহযোগী ফেডাৰেলিজমৰ মনোভাৱৰ সৈতে অসংগতিপূৰ্ণ বুলি অভিহিত কৰে। মমতাই 2 পৃষ্ঠাৰ চিঠিখনত কয় যে পশ্চিমবংগ চৰকাৰৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈয়ে এই নিযুক্তি দিয়া হৈছে। আনহাতে বিবেচনাধীন বিষয়সমূহ পশ্চিমবংগ চৰকাৰৰ অধীনস্থ স্বায়ত্তশাসিত সংস্থা গোৰ্খালেণ্ড টেৰিটৰিয়েল এডমিনিষ্ট্ৰেশ্যনৰ অন্তৰ্গত অঞ্চলটোৰ শাসন ব্যৱস্থা, শান্তি আৰু প্ৰশাসনিক স্থিতিশীলতাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। এনে একপক্ষীয় পদক্ষেপ আমাৰ সংবিধানৰ অন্যতম মৌলিক নীতি সমবায় ফেডাৰেলিজমৰ মনোভাৱৰ বিপৰীত। মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীক সোঁৱৰাই দি কয় যে 2021 চনৰ জুলাই মাহত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু গোৰ্খা জনমুক্তি মৰ্চাৰ মাজত
তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত স্বাক্ষৰিত ত্ৰিপাক্ষিক চুক্তিৰ পিছতে জিটিএ গঠন কৰা হৈছিল। এই চুক্তিৰ লক্ষ্য আছিল পাহাৰীয়া অঞ্চলসমূহৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক বিকাশ সুনিশ্চিত কৰাৰ লগতে শান্তি আৰু জাতিগত সম্প্ৰীতি বজাই ৰখা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। এইবাৰ JNUত আৰক্ষী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘৰ্ষ, 28গৰাকীকৈ ছাত্ৰ আৰু ছাত্ৰীক আটক। দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ দিন ওচৰ চাপিছে। নিৰ্বাচন ওচৰ চপাৰ লগে লগে বিশ্ববিদ্যালয়ৰ পৰিৱেশ ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে। শনিবাৰে মাজনিশা ছাত্ৰসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। দিল্লী আৰক্ষীয়ে JNUSUৰ সভাপতি নীতেশ কুমাৰ, উপসভাপতি মনীষা আৰু সাধাৰণ সম্পাদক মুন্তিয়া ফাতিমাকে ধৰি 28গৰাকী ছাত্ৰ-ছাত্ৰীক আটক কৰে যদিও পিছত মুকলি কৰি দিবলৈ বাধ্য হয়। উল্লেখযোগ্য যে যোৱা শনিবাৰে সন্ধিয়া JNUৰ পশ্চিম গেটত প্ৰায় 100গৰাকী ছাত্ৰ-ছাত্ৰী সমবেত হৈছিল। বসন্ত কুঞ্জ উত্তৰ থানালৈ পদযাত্ৰা কৰি আৰক্ষীৰ বিৰুদ্ধে শ্লোগান দিবলৈ আৰম্ভ কৰিছিল এই যাত্ৰা। ছাত্ৰ-ছাত্ৰীৰ এই প্ৰতিবাদক বাধা প্ৰদান কৰাৰ উদ্দেশ্যেৰে আৰক্ষীয়ে নেলছন মেণ্ডেলা মাৰ্গত বেৰিকেড স্থাপন কৰে যদিও তেওঁলোকে বলপূৰ্বকভাৱে বেৰিকেড ভাঙি ৰাজপথত নামি পৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভাৰতৰ নেফ্ৰিটোমাইচিন নামৰ এবিধ থলুৱা এণ্টিবায়'টিক বিকাশ। ভাৰতে নেফ্ৰিটোমাইচিন নামৰ এবিধ থলুৱা এণ্টিবায়'টিক বিকশাই তুলিছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰে। নতুন দিল্লীত কালি এখন চিকিৎসা কৰ্মশালা মুকলি কৰি ডক্টৰ সিঙে কয় যে এই এণ্টিবায়'টিকবিধ প্ৰতিৰোধী শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ বিশেষকৈ কৰ্কট ৰোগী আৰু অনিয়ন্ত্ৰিত মধুমেহ ৰোগীৰ ক্ষেত্ৰত অতিকে ফলপ্ৰসূ। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দেশে বৈজ্ঞানিক আৰু গৱেষণা বিকাশৰ বাবে আত্মনিৰ্ভৰশীল হ'ব লাগিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। চন্দ্ৰযান-2 মিছনে চন্দ্ৰৰ ওপৰত সৌৰমুকুট পুঞ্জ নিক্ষেপণৰ প্ৰভাৱ প্ৰথমবাৰৰ বাবে নিৰীক্ষণ কৰিবলৈ সমৰ্থ হৈছে ভাৰত। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে 2014 চনত মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান-2 মিছনে ইয়াৰ বৈজ্ঞানিক আহিলাপাতি ব্যৱহাৰ কৰি চন্দ্ৰৰ ওপৰত সৌৰমুকুট পুঞ্জ নিক্ষেপণৰ প্ৰভাৱ প্ৰথমবাৰৰ বাবে নিৰীক্ষণ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰকাশ কৰে। ইছৰোৱে কৈছে যে এই পৰ্যবেক্ষণে চন্দ্ৰৰ বাহ্যিক মণ্ডল, চন্দ্ৰৰ পাতল বায়ুমণ্ডল আৰু চন্দ্ৰপৃষ্ঠৰ ওপৰত অন্তৰীক্ষৰ বতৰ প্ৰভাৱ সম্পৰ্কে সম্যক জ্ঞান লাভ কৰাত সহায় কৰিব। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাৰ ছোৱালীৰ ফাইনেলত ভাৰতৰ তন্বী শৰ্মাৰ পৰাজয়। ভাৰতৰ তন্বী শৰ্মা আজি গুৱাহাটীত অনুষ্ঠিত BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাৰ ছোৱালীৰ ফাইনেলত থাইলেণ্ডৰ অন্যপদ ফিচিটফোনৰ বিৰুদ্ধে পৰাজয় বৰণ কৰি ৰূপৰ পদক লাভ কৰিছে। তন্বীয়ে ফাইনেলত 7-15, 12-15 গেমত পৰাজিত হয়। 16 বছৰীয়া তন্বী বিশ্বৰ জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰা দেশৰ পঞ্চমগৰাকী খেলুৱৈ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াৰ বিপক্ষে ভাৰতৰ 7 উইকেটত পৰাস্ত। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত পাৰ্থত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক 7 উইকেটত পৰাস্ত কৰে। বৰ্ষা বিঘ্নিত খেলখনত DLS পদ্ধতিৰ সহায়ত অষ্ট্ৰেলিয়াই 21 অভাৰ এটা বলত 131 ৰানত বিজয় সাব্যস্ত কৰে। বৰষুণৰ বাবে খেলখন 26 অভাৰলৈ সীমিত কৰাত ভাৰতে প্ৰথমে বেট ধৰি 9টা উইকেটৰ বিনিময়ত 136 ৰান গ্ৰহণ কৰে। দেশ দুখনৰ মাজৰ দ্বিতীয়খন এদিনীয়া খেল 23 অক্টোবৰৰ এডিলেইডত অনুষ্ঠিত হ'ব। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। অহা বছৰ মাৰ্চ মাহত নেপালত অনুষ্ঠিত হ'ব সাধাৰণ নিৰ্বাচন। নেপালত জেন-জি গ্ৰুপে গঠন কৰিব এটা নতুন ৰাজনৈতিক দল। নেপালৰ জেন-জে প্ৰতিবাদে ইতিমধ্যে বিশ্বজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল। এইবাৰ সেই জেন-জে গ্ৰুপে এক বৃহৎ ঘোষণা কৰে। শনিবাৰে গ্ৰুপে এটা ৰাজনৈতিক দল গঠন কৰাৰ কথা ঘোষণা কৰে। কিন্তু অহা বছৰ দলটোৱে সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ কৰিব নে নাই সেয়া তৃণমূল পৰ্যায়ৰ চৰ্ত পূৰণৰ ওপৰতহে নিৰ্ভৰ কৰিব। উল্লেখযোগ্য যে 2026 5 মাৰ্চত নেপালত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গাজাত পুনৰ উত্তেজনা। ইজৰাইল আৰু পেলেষ্টাইনে যুদ্ধবিৰতি উলংঘনক লৈ পৰস্পৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাক কেন্দ্ৰ কৰি গাজা অঞ্চলত শেহতীয়াকৈ পুনৰ উত্তেজনা বৃদ্ধি পাইছে। গাজাৰ আহত লোকসকলৰ লগতে ইজিপ্তৰ পাৰপত্ৰৰ অধিকাৰী লোকসকলৰ বাবে কাইলৈ সীমান্ত পথ পুনৰ মুকলি কৰি দিব বুলি পেলেষ্টাইনী দূতাবাসে জাৰি কৰা এটা বিবৃতিৰ বিপৰীত স্থিতি স্পষ্ট কৰি
ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে কাৰ্যালয়ে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত ৰাফা সীমান্ত বন্ধ থাকিব বুলি প্ৰকাশ কৰাত এনে পৰিস্থিতিৰ উদ্ভৱ হয়। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।